মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6 সায়েন্সৰ তৃতীয়টো চেপ্টাৰ সুস্বাস্থ্যৰ বাবে খাদ্য তোমালোকৰ ওচৰত লৈ আহিছোঁ। গতিকে আহা আজিৰ প্ৰথমটো কোৱেশ্যন আলোচনা কৰোঁ। আজিৰ প্ৰথমটো কোৱেশ্যন হৈছে তলত দিয়া সমূহৰ পৰা অমিল বস্তুবোৰ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। অপশ্যন এ দিয়া আছে জোৱাৰ, বৰ্জা, ৰাগি আৰু বুট। ইয়াৰ পৰা বুটটো হৈছে অমিল, কাৰণ বাকীবোৰ যিবোৰ আছে জোৱাৰ, বৰ্জা আৰু ৰাগি সেইবোৰ হৈছে মিলেট আৰু বুটটো মিলেট নহয়। নেক্সট কুৱেশ্যনটো হৈছে বি ৰাজমাহ, বুট, সয়াবিন আৰু চাউল। ইয়াত অমিলটো হৈছে চাউল, কাৰণ বাকীবোৰ মাহজাতীয় শস্য আৰু চাউলটো নহয়। 2 নম্বৰ ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। উত্তৰ প্ৰযুক্তিবিদ্যা আৰু পৰিবহণৰ উন্নত যোগাযোগ আদিৰ বাবে ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীত ব্যাপক পৰিৱৰ্তনৰ উত্তৰণ ঘটিছে। আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্ট'ভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। আনহাতে আজিকালি মাটিৰ পাত্ৰৰ সলনি প্ৰেছাৰ কুকাৰ আদিৰ দৰে কম সময়ত ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয়। আগৰ দিনত খোৱা বস্তুবোৰ বটিবলৈ শিলপতা আৰু খুন্দিবলৈ উৰাল আৰু ঢেঁকীৰ ব্যৱহাৰ কৰা হৈছিল, আৰু বৰ্তমান সময়ত আমি বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰোঁ। 3 নম্বৰ কুৱেশ্যনটো হৈছে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়, আলোচনা কৰা। উত্তৰ সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয়। উদাহৰণস্বৰূপে পিজ্জা, বাৰ্গাৰ, চিপছ, কোল্ড ড্ৰিংকছ আৰু মিঠাইবোৰ সোৱাদযুক্ত হয়, কিন্তু এইবোৰত অধিক তেল, চেনি আৰু নিমখ থাকে। এইবোৰ বেছিকৈ খালে আমাৰ অসুস্থ হোৱাৰ সম্ভাৱনা থাকে। আনহাতে সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। উদাহৰণস্বৰূপে তিতাকেৰেলা, পালেং শাক, ব্ৰকলি আৰু সিদ্ধ শাক-পাচলিৰ খাদ্য খুব পুষ্টিকৰ, কিন্তু বহুত ছাত্ৰ-ছাত্ৰীয়ে এইবোৰৰ সোৱাদ ভাল নাপায়। 4 নম্বৰ তলত উল্লেখ কৰা 3 বিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা। এ দিয়া আছে বটলত থকা ফলৰ ৰস, বি সতেজ ফলৰ ৰস, চি সতেজ ফল। উত্তৰ মই সতেজ ফল খাই ভাল পাম, কাৰণ ই প্ৰাকৃতিক আৰু স্বাস্থ্যকৰ। ইয়াত আঁহ, ভিটামিন, খনিজ পদাৰ্থ আদি থাকে। লগতে ইয়াত কোনো ধৰণৰ চেনি বা সংৰক্ষণ পদাৰ্থ যোগ কৰা নহয়। 5 নম্বৰ চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়ডিন মিলালে নীলা-ক'লা বৰণৰ হয়। ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। উত্তৰ আয়ডিন যোগ কৰিলে চেনি ক'লা বা নীলা বৰণৰ নহয়, কাৰণ চেনিত শ্বেতসাৰ নাথাকে। আয়ডিনে শ্বেতসাৰৰ সৈতে বিক্ৰিয়া কৰিলেহে নীলা-ক'লা ৰং দিয়ে, সাধাৰণ চেনিৰ লগত নহয়। গতিকে আমি যেতিয়া চেনিত আয়ডিন যোগ কৰোঁ তেতিয়া ৰং সলনি নহয়। 6 নম্বৰ মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে, আলোচনা কৰা। উত্তৰ মিলেটবোৰ স্বাস্থ্যকৰ আৰু ই আমাক প্ৰ'টিন, আঁহ, কেলছিয়াম, লো, পটাছিয়াম, মেগনেছিয়াম, শক্তি আদি প্ৰদান কৰে। কিন্তু কেৱল মিলেট খালেই আমাৰ শৰীৰৰ বাবে সকলোবোৰ লাগতিয়াল পুষ্টি নাপাওঁ। আমাৰ শৰীৰক সম্পূৰ্ণ পুষ্টিৰ বাবে ফল-মূল, শাক-পাচলি, গাখীৰ, দালি, চাউল, বাদাম আদিৰো প্ৰয়োজন হয়। গতিকে আমি সুষম আহাৰ গ্ৰহণ কৰা উচিত। 7 নম্বৰ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰত আছে তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়। এ দিয়া আছে দৃষ্টিশক্তি কমি যোৱা, বি বেৰি, চি স্কাৰ্ভি, ডি ৰিকেট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি ৰিকেট। 2 নম্বৰ তলত দিয়া কোনটো ৰোগ ভিটামিনৰ অভাৱত হয়। এ দৃষ্টিশক্তি কমি যোৱা, বি স্কাৰ্ভি, চি ৰিকেট, ডি ৰক্তহীনতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি স্কাৰ্ভি। 3 নম্বৰ তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয়। এ দৃষ্টিশক্তি কমি যোৱা, হাড় আৰু দাঁত ক্ষয় যোৱা, চি বেৰি,
ডি স্কাৰ্ভি উত্তৰ দৃষ্টিশক্তি কমি যোৱা এইটো ভিটামিন এৰ অভাৱত হয় তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয় এ ৰক্তহীনতা বি দৃষ্টিশক্তি কমি যোৱা সি বেৰি ডি স্কাৰ্ভি লোৰ অভাৱত কোনটো হয় হেতু হৈছে ৰক্তহীনতা 8 নম্বৰ কোৱেশ্চনটো হৈছে তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰত্যেকৰে দুটাকৈ নাম উল্লেখ কৰা এ স্নেহ পদাৰ্থ থকা দুটা খাদ্য হৈছে বাদাম সৰিয়হ তেল বি শ্বেতসাৰ থকা দুটা খাদ্য হৈছে আলু চাউল সি আঁহজাতীয় খাদ্য হৈছে মাহজাতীয় শস্য আৰু ফলমূল ডি প্ৰটিন থাকে কণী আৰু সয়াবিনত গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানেই তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি ফেসবুকৰ পৰা চাই আছা পেজটো ফলো কৰিবা তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবা গতিকে আজিলৈ ইমানেই ধন্যবাদ